নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ 8 নম্বৰ অংকটি অৰ্থাৎ এইটোৱে হ'ল তোমালোকৰ শেষৰ অংক ইতিমধ্যে আমি এই অধ্যায়টিত 7টা অংক শিকি আহিলো নহয় নে আৰু নিশ্চয় তোমালোকে সেই অংককেইটা ধুনীয়াকৈ বুজি পাইছা এতিয়া আহাচোন আমি 8 নম্বৰ অংকত কিনো আছে চাও 7 নম্বৰ দফাটো পঢ়া আৰু হিপিথিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা প্ৰথমতে আমাক এই দফাটো পঢ়িব দিছে আৰু পঢ়িলৈ কিছুমান প্ৰশ্ন দিছে সেই প্ৰশ্নৰ উত্তৰসমূহ আমি লিখিব লাগিব এতিয়া আমি পঢ়ি চাওঁ আহাচোন দফাটোত কিনো আছে ওয়াংগালা গাৰুসকলৰ এটি প্ৰধান উৎসৱ প্ৰতি বছৰে ঝুম খেতি চপোৱাৰ পাছত নৱেম্বৰ মাহত তেওঁলোকে এই উৎসৱটো পালন কৰে তিনিদিনীয়া এই উৎসৱৰ প্ৰথম দিনটো তেওঁলোকে আদৰণি অনুষ্ঠান হিচাপে পালন কৰে ইয়াত কি কৈছে গাৰুসকলৰ এটা প্ৰধান উৎসৱ এই উৎসৱ ওয়াংগালা আৰু এই উৎসৱ কেতিয়া পাতে ঝুম খেতি চপোৱাৰ পাছত নৱেম্বৰ মাহত পাতে আৰু তেওঁলোকে এই উৎসৱটো তিনিদিনীয়াকৈ পালন কৰে আৰু প্ৰথম দিনা আদৰণি অনুষ্ঠান হিচাপেহে ৰাখে তাৰ পাছতে চাওঁ আহাচোন দ্বিতীয় দিনাখন তেওঁলোকে বিভিন্ন সুস্বাদু থলুৱা খাদ্য প্ৰস্তুত কৰে এই খাদ্যসমূহ তেওঁলোকে মিচিং জালচং অৰ্থাৎ সূৰ্য দেৱতাক অৰ্পণ কৰাৰ পাছতহে গ্ৰহণ কৰে সেইদিনা গাৰুসকলে জাতীয় সাজপাৰ পিন্ধি দামা বাংচি ৰাং আদি বাদ্যযন্ত্ৰ বজাই আনন্দ উল্লাস কৰে বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা আৰু গীত মাতৰ অনুষ্ঠানেৰে তেওঁলোকে দিনটোৰ কাৰ্যসূচী সামৰণি মাৰে কি কৈছে দ্বিতীয় দিনা প্ৰথম দিনাটো আদৰণি অনুষ্ঠান কৰে দ্বিতীয় দিনা কি কৰে তেওঁলোকে বিভিন্ন সুস্বাদু খাদ্য প্ৰস্তুত কৰে আৰু এই খাদ্যসমূহ কি কৰে মিচিং চালজং অৰ্থাৎ সূৰ্য দেৱতাক অৰ্পণ কৰাৰ পাছতহে তেওঁলোকে খায় তাৰ পিছতে সেই দিনাখন কি কৰে গাৰুসকলে জাতীয় সাজপাৰ পিন্ধি দামা বাংচি ৰাং আদি বাদ্যযন্ত্ৰ বজায় আৰু আনন্দ উল্লাস কৰে আৰু বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আৰু গীত মাতেৰে এই অনুষ্ঠানটো সামৰণি মাৰে তাৰ পাছতে চাওঁ আহাচোন তৃতীয় দিনাখন তেওঁলোকে সেই অঞ্চলটোৰ জ্যেষ্ঠ আৰু বিশিষ্ট অতিথিৰ উপস্থিতিত এখন মুকলি সভা পাতে সভাত তেওঁলোকে আগদিনা হৈ যোৱা প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক পুৰস্কাৰ প্ৰদান কৰে তাৰ পাছত এই বিশিষ্ট লোকসকলৰ ভাষণেৰে উৎসৱটোৰ সামৰণি পৰে কি কৈছে প্ৰথম দিনা গম পালো আমি কি কৰে দ্বিতীয় দিনাও গম পালো এতিয়া তৃতীয় দিনা কি কৰে তেওঁলোকে এখন মুকলি সভা পাতে আৰু তালৈ বিশিষ্ট অতিথিক নিমন্ত্ৰণ কৰে আৰু তেওঁলোকে কি কৰে দ্বিতীয় দিনা যে হৈ যোৱা প্ৰতিযোগিতাসমূহ সেইসমূহ প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰে আৰু তাৰ পাছত সেই বিশিষ্ট যিজন ব্যক্তিক নিমন্ত্ৰণ কৰি আনে তেওঁ ভাষণেৰে সভা ভংগ কৰে তাৰ পাছত চাওঁ আহাচোন এই উৎসৱত গাৰুসকলে 100টা ঢোল বা দামা বজাই চৌদিশ মুখৰিত কৰি তোলে সেয়েহে ইয়াক 100 ঢোলৰ উৎসৱ বুলিও কয় এতিয়া চোৱাচোন এই উৎসৱত গাৰুসকলে কেইটা ঢোল বজায় 100টা ঢোল বা দামা তেওঁলোকে দামা বুলি কয় আৰু বজাই বাবে ইয়াক কি কয় 100 ঢোলৰ উৎসৱ বুলিও কয় তোমালোকে এতিয়া গম পালা নহয় গাৰু জনগোষ্ঠীসকলে তেওঁলোকৰ প্ৰধান উৎসৱ কেনেদৰে পালন কৰে এতিয়া আহা আমি এই প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ যত্ন কৰো ক নম্বৰ গাৰুসকলৰ প্ৰধান উৎসৱটোৰ নাম কি কোৱাচোন কি আছিলে বাৰু গাৰুসকলৰ প্ৰধান উৎসৱটোৰ নাম হ'ল ওয়াংগালা মনত থাকিব নহয় তোমালোকৰ তাৰ পাছত চাওঁ আহাচোন খ নম্বৰ ওয়াংগালা উৎসৱটো কেতিয়া পালন কৰা হয় ঝুম খেতি চপোৱাৰ সময়ত নহয় নে নৱেম্বৰ মাহত গতিকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিম ওয়াংগালা উৎসৱটো প্ৰতি বছৰে ঝুম খেতি চপোৱাৰ পাছত নৱেম্বৰ মাহত পালন কৰে এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ আহা এই উৎসৱটোৰ দ্বিতীয় দিনটোত কি কি
হয় আমি ইতিমধ্যে প্ৰথম দিনটোত কি হয় গম পালোৱে নহয় নে এতিয়া আমি দ্বিতীয় দিনটোতনো কি হয় এই প্ৰশ্নৰ উত্তৰটো চাওঁ আৰু লিখো আহা দ্বিতীয় দিনাখন তেওঁলোকে বিভিন্ন সুস্বাদু থলুৱা খাদ্য প্ৰস্তুত কৰে এই খাদ্যসমূহ তেওঁলোকে মিচিং চালজং অৰ্থাৎ সূৰ্য দেৱতাক অৰ্পণ কৰাৰ পাছতহে গ্ৰহণ কৰে এতিয়া বুজি পালা নহয় তোমালোকে কি কৰে দ্বিতীয় দিনাখন তেওঁলোকে আৰু তোমালোকে এই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ তোমালোকৰ পাঠ্যপুথিৰ পৰা লিখিবা আৰু পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন ঘ নম্বৰ ৱাংগালা উৎসৱত দামাৰ বাহিৰে আন কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে কি কৰে বাৰু চাওচোন আহা এই প্ৰশ্নৰ উত্তৰটোত কিনো আছে ৱাংগালা উৎসৱত দামাৰ বাহিৰে বাংচি ৰাং নামৰ বাদ্যযন্ত্ৰ কেইবিধ ব্যৱহাৰ কৰে তাৰ পাছত চাও আহাচোন কিনো আছে উঙ নম্বৰ এই উৎসৱটোত এশ ঢোলৰ উৎসৱ বুলি কিয় কয় এই উৎসৱত গাৰুসকলে 100টা ঢোল বা দামা বজায় হেয়ে ইয়াক এশ ঢোলৰ উৎসৱ বুলি কোৱা হয় তোমালোকে নিশ্চয় পাৰিবা লিখিব নহয়নে ধুনীয়াকৈ তোমালোকৰ দফাটোত প্ৰশ্নসমূহৰ উত্তৰসমূহ আছে তোমালোকে নিজেই লিখিব পাৰিবা তাৰ পাছত চাও আহাচোন কি কৈছে দলত আলোচনা কৰি লিখিব দিছে ধৰা তুমি এখন সভাৰ আয়োজক তুমি কিদৰে ভাষণ দিবা কোৱা আৰু লিখা ভাবিলোৱা তোমালোকৰ যিকোনো এজন দলৰ যেহেতু আলোচনা কৰিবা এখন সভাৰ আয়োজক হিচাপে আছে যিকোনো এজন তেওঁ কেনেদৰে ভাষণ দিব ক'ব দিছে আৰু লিখিব দিছে চোৱা আজিৰ সভাৰ সভাপতি মহোদয় উপস্থিত ৰাইজ তাৰ পাছতে পিছৰ ভাষণখিনি তোমালোকে নিজে লিখিবা আৰু শেষত তোমালোকে আকৌ কবা আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিলো এতিয়া তোমালোকে আৰম্ভণিতে সদায় কি ক'ব লাগে আজিৰ সভাৰ সভাপতি মহোদয় আৰু উপস্থিত ৰাইজ আজি তাৰ পিছতে মূল কথাখিনি লিখিবা যে ইমান তাৰিখে মই এটি অনুষ্ঠানৰ বাবে আয়োজন কৰিছিলো আৰু সকলোকে জনাবলৈ পাই সুখী হৈছো যে এই অনুষ্ঠানটি আয়োজন কৰোতে সকলোৱে মোক সহায় সহযোগ কৰিছিল আৰু কি বিষয় কি অনুষ্ঠানৰ আয়োজন কৰিছিলা সেই গোটেই কথাখিনি কবা কৈ শেষত তোমালোকে কবা যে আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিলো চেষ্টা কৰিবাচোন তোমালোকে দলত আলোচনা কৰি এজনে কৈ যাবা কেনে ধৰণৰ বক্তব্য কৰিবা খুব ভাল লাগিব তোমালোকৰ যদি দলত এই খেলটো খেলা তেতিয়া তোমালোকে খেলৰ যোগেদিয়ে কথাখিনি ক'বলৈও শিকিবা তাৰ পাছত চাও আহাচোন প্ৰকল্পত কি দিছে বাৰু চাওচোন আহা আমি কোন ঋতুত কি উৎসৱ পালন কৰো প্ৰয়োজন বোধে জ্যেষ্ঠজনৰ সহায়ত তাৰে এখন তালিকা প্ৰস্তুত কৰা এটো কাম তোমালোকে নিজে কৰিবা জ্যেষ্ঠজনৰ সহায়ত আমি কোন ঋতুত কি উৎসৱ পালন কৰো এই উৎসৱসমূহৰ বিষয়ে ইয়াত এখন তালিকা বনাই লবা আৰু বনাই লৈ তোমালোকে জ্যেষ্ঠজনৰ সহায় লৈ লিখিবা কাৰণ তেতিয়া তোমালোকে নিজে যেতিয়া কামটো কৰিবা তোমালোকক কৰিও ভাল লাগিব আৰু মনতো থাকিব নহয়নে মৰমৰ অকনিহত তোমালোকৰ স্পন্দন পাঠ্যপুথিখন ইমানতে সামৰিলো আৰু আশা কৰিছো তোমালোকে এই স্পন্দন পাঠ্যপুথিৰ প্ৰতিটো অংশই বুজি পালা আৰু তোমালোকৰ লগত মই ইমান দিনে এই অংশকেইটা আলোচনা কৰি খুব ভাল লাগিল আশা কৰিছো তোমালোকে ভালদৰে পঢ়ি শুনি ভাল মানুহ হবা আজিলৈ ধন্যবাদ